হেল্ল' গাইজ, ৰাধে ৰাধে। মোৰ আন এটি ব্লগত আপোনালোকক স্বাগতম। যদি মোৰ ব্লগখন ভাল লাগে, মোৰ ভিডিঅ'খিনি আপোনালোকক ভাল লাগে, লাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলখনক। নাস্তা চাস্তা খালোঁ, খাই মেলি এতিয়া ঘৰৰ কামত লাগি গৈছোঁ। কাপোৰখিনি প্ৰথমে শুকুৱাই লওঁ, তাৰপিছত ঘৰ ঝাৰুৰ কাম আছে, চোতাল সাৰিব লাগিব, ঘৰ মোচা ডিউটিটো আছেই, খানা বনোৱাৰ। মই নাস্তা খোৱাৰ পিছত যে গ্ৰ' বেগকেইটা ভৰ্তি কৰি আছিলোঁ, মৰিচৰ পুলি ইমান ঢেৰ হ'ল, মই ভাবিছোঁ 100টামান লগাই দিলে বজাৰৰ পৰা কিনিব নালাগে। এটা দুটা সদায় ওলাই থাকিব চব্জিৰ কাৰণে। কালি যে শালগম উঠালোঁ বাগানৰ পৰা, আৰু চানা শাক, আজি এইকেইটাই বনাম। আৰু চবকে মই দেখাই আছোঁ মই খেতি কৰিছোঁ বুলি। আৰু নিজৰ বাগানত নাই, ইমান ফূৰ্তি লাগিছে, মনটো ইমান আনন্দ লাগিছে, কি ক'ম আপোনালোকক। আৰু এইপিনে ঝাৰু দি আছোঁ, লাহে লাহে হৈ যাব, অকণমান দেৰি হ'ব, একো নাই। আৰু বৌ আহিলে, আহি কিনি মোক লাওৰ গুটি দিলে লগাবৰ কাৰণে। কিবা বস্তু সিহঁতি আনিলে মোক দি যায় লগাবৰ কাৰণে। আৰু এইপিনে জগাই নাই চব্জি লগাৰ কাৰণে। আগফালে লগাম ভাবিছোঁ, ৰাতি বেৰা চেৰা নাই, আগফালে লগাব লাগিব। আৰু গৰু যে ৰাতি সোমাই যায় নক'ব। আৰু ধেমালিও কৰি আছোঁ সিহঁতৰ লগত, আৰু কামো কৰি আছোঁ। ভাল লাগে এনেকুৱা হাঁহি ধেমালি কৰি থাকিলে, টাইমটো কেনেকুৱা পাৰ হৈ যায় ক'বই নোৱাৰি। আৰু মুঠতে মই অকণমানো টাইম নাপাওঁ এইবিলাক কৰোঁতে। এইপিনে এটা মোৰ পটত এটা ফুল লগাইছিলোঁ, পাহৰি গ'লোঁ মই নামটো কি। এইটো ইয়াত এটা কলি আহিলে ফুলৰ, ভাল লাগিছে। আৰু এইপিনে ৰুমকেইটা মুচি আছোঁ, দেউতাৰ ৰুমটো মুচি দিলোঁ, এইটো বাহিৰৰ ফালে মুচি আছোঁ। আৰু সেইপিনে দেউতা পূজা পাঠ কৰি আছে, আৰু মোক গালি পাৰি আছে যে তই কিমান খেতি কৰ, নালাগে ইমান কৰিবৰ কাৰণে, ইমান কাম কৰিলে তোৰ গাটো বেয়া হৈ যাব। তথাপিও মোৰ ভাল লাগে কৰিবৰ কাৰণে। আৰু মই ৰ'দ কওঁতে ৰ'দটো গুচিয়ে গ'ল। এইপিনে চাওক, দেউতা পূজা পাঠ কৰি আছে, শান্তি লাগে মনটো। এটা কথা না, যিমানে জলদি আমি কাম কৰিব বিচাৰোঁ ইমানেই লেট হৈ যায়। কালি ৰাতি ভাবিছিলোঁ মই এইটো কৰিম, কিন্তু নহ'ল। ৰাতিপুৱা আকৌ মনটো বেলেগ ফালে গুচি যায়। বেলেগ ফালে মানে ক'বলৈ গ'লে, যদি ৰাতি ভাবোঁ এইটো ৰুমটো চাফা কৰিম, কিন্তু আকৌ মনটো গুচি যায় মোৰ সৰু মৰু গাৰ্ডেনত, ভেজিটেবল গাৰ্ডেনত। এতিয়া কাম চাম শেষ কৰি আহিলোঁ পাকঘৰত, এতিয়া ৰন্ধা কৰি আছোঁ। শালগম, আলু, বিলাহী আৰু